নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুত ভাল খবৰ, কাৰণ অফিচিয়েল নটিফিকেশ্যন DLED এণ্ট্ৰেন্স এক্সামৰ ইতিমধ্যে মুকলি হৈছে। তো আপোনালোকে ইয়াত চাব পাৰিব, মই অফিচিয়েল নটিফিকেশ্যনটো ভালদৰে দেখাই দিম, সকলোবোৰ ডিটেইলছ। লগতে আপোনালোকে HS পাৰ্চেণ্টেজ কিমান হ'ব লাগিব আৰু আজিৰ পৰা ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব, অৰ্থাৎ 21 মে' আজিৰ পৰা এপ্লাই লিংকটো খোল খাব। আৰু নতুন যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো মই দেখাই দিম, তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল নটিফিকেশ্যনটো। তো আপোনালোকে আজি 21 মে'ৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰে যে প্ৰি এণ্ট্ৰি টেষ্ট PET 2026 ফৰ এডমিশ্যন ইনটু 2 ইয়াৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ DLEDৰ 2026 আৰু 28ৰ যি 2 বছৰৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন আছে, তাৰ আপোনাৰ প্ৰি এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যনটো মুকলি হৈছে। ইয়াত প্ৰথমতে আপোনালোকে চাব পাৰে যে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন HS পাছ কৰা হ'ব লাগিব, কিন্তু 50% মাৰ্কছ আপুনি পাব লাগিব HSত, তেতিয়াহে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। লগতে SC, STP, STHৰ কাৰণে আপোনাৰ 5% ৰিলেক্সেশ্যন আছে, অৰ্থাৎ তেওঁলোকে 45% মাৰ্কছ পালেও আপুনি HSত এপ্লাই কৰিব পাৰিব, SC, ST আৰু ST হিলৰ কেণ্ডিডেটবোৰে। তো ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰে যে এজ লিমিটটো কিমান হ'ব লাগিব। এজ লিমিটটো আপোনাৰ হ'ব লাগিব 18ৰ পৰা 34 বছৰৰ ভিতৰত, আৰু বয়সটো আপুনি 1 জুলাই 2026ত আপোনাৰ 18 বছৰ হ'ব লাগিব, আৰু 34 বছৰতকৈ বেছি হ'ব নোৱাৰিব। কিন্তু 2 বছৰৰ আপোনাৰ এজ ৰিলেক্সেশ্যন আছে SC, STP আৰু ST হিলৰ কাৰণে। আৰু তাৰপিছত আপোনাৰ যিটো পষ্ট ৰিজাৰ্ভেশ্যন আছে, ইয়াত চাব পাৰে যে চিট ৰিজাৰ্ভেশ্যন আপোনাৰ OBC MOBCৰ কাৰণে আছে, SCৰ কাৰণে আছে, STPৰ কাৰণে আছে, ST হিলৰ কাৰণে আছে, আৰু PWDৰ কাৰণে আছে। ইয়াত আপোনাৰ সকলোবোৰ চাব পাৰে। তাৰপিছত এপ্লাই কৰিবলৈ মই কৈছোঁৱেই যে আজি লিংকটো খোল খাব, আৰু নতুন এটা অফিচিয়েল ৱেবছাইট মুকলি হৈছে। এইটো আপোনাৰ চাব পাৰে যে SCERTPAT.co.in। এইটো যদি বৰ্তমান আপোনালোকে মাৰি গুগলত টাইপ কৰি চায়, তেতিয়াহ'লে এতিয়ালৈ বৰ্তমান অ'পেন হোৱা নাই। আজি ৰাতিৰ পৰা বা 5টামান বজাৰ পৰা হয়তো মুকলি হ'ব, অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ লগতে যিটো এপ্লিকেশ্যন ফিজ, সেইটো আপুনি 600 টকা পে' কৰিব লাগিব অনলাইন যোগে। ইয়াত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো জৰিয়তে অনলাইন যোগে আপুনি 600 টকা পে' কৰিব লাগিব। আৰু এডমিট কাৰ্ড কেতিয়া আহিব সকলোবোৰ আপোনালোকে SCERTPAT.com.in এইটো ৱেবছাইটতে পাব সকলোবোৰ ডিটেইলছ। এবাৰ আহিছোঁ আপোনাৰ ইম্পৰ্টেণ্ট যিটো ডেট। তো ইম্পৰ্টেণ্ট ডেটবোৰ 21 তাৰিখ মই কৈছোঁৱেই, যিটো এপ্লাই কৰাৰ লাষ্ট ডেট আপোনাৰ 10/6 অৰ্থাৎ 10 জুনলৈ থাকিব, আৰু ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড আপুনি 5 জুলাইৰ পৰা। তাৰপিছত যিটো প্ৰি এণ্ট্ৰি টেষ্টটো হ'ব আপোনাৰ 12 জুলাইত, অৰ্থাৎ এক্সামটো হ'ব 12 জুলাইত, আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব আপোনাৰ 27 জুলাইত। তো এইখিনি আপোনালোকে ইম্পৰ্টেণ্ট। তাৰপিছত অফিচিয়েল যিটো এডভাৰ্টাইজমেণ্ট নটিফিকেশ্যন আছে, সেইটো ভালদৰে চেক কৰিবলৈ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাত আপোনালোকে এইটো ভালদৰে চাব পাৰিব। নাইবা আপোনালোকে আমাৰ যিটো হোৱাটছআপ চেনেল আছে, হোৱাটছআপ চেনেলটোত জইন হ'ব পাৰে, তাত আমি সকলোবোৰ আপডেট অতি শীঘ্ৰে দি থাকোঁ। তো আপোনালোকে এইখিনি ভালদৰে চাই, আৰু যিহেতু আজিৰ পৰা এপ্লাই অনলাইন, চ' তেনে ক্ষেত্ৰত বহুতো সময় আছে, 10 তাৰিখলৈ এপ্লাই কৰিব পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে 600 টকা পে' কৰি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভাল পালে নিশ্চয় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ সকলোবোৰ ইনফৰ্মেটিভ ভিডিঅ' আমি সকলোতকৈ আগতে লৈ আহোঁ। আৰু আগতেও মোৰ এটা নতুন পুৰণা চেনেল আছিলে, তাত 1,39,000 ছাবস্ক্ৰাইবাৰ আছিলে, জব নিউজ বুলি। আমি সেইটো চেনেলতো সকলোতকৈ আগতে জবৰ খবৰ, বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড আমি নিউজবোৰ দিছিলোঁ, আৰু ডিজিটেল হেল্প বা যিকোনো সহায়ৰ আমি ভিডিঅ'বোৰ দি থাকোঁ তাত। তো আপোনালোকে সেইটো চেনেল যদি ছাবস্ক্ৰাইব কৰিছিলে, তেতিয়াহ'লে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ সেইটো চেনেল বিশেষ কাৰণবশতঃ ডিলিট হোৱাত আমি এইটো চেনেল বনাব লগা হৈছে। চ' আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক, লাইক কৰক। ধন্যবাদ।